हम होंगे कामयाब एक दिन। चल किस Done. Under 19 boys 200 meter final. Best number 004 616 119 283. আমি রসিম খমনই খাকো আমি খবে মিলি জুলি একেলগে থাকো আমি রসিম খমনই খাকো আমি খবে মিলি জুলি একেলগে থাকো একতার মহান অস্ত্র আমার হাততে মৈত্রীর মহান মন্ত্র আমার কণ্ঠতে খেল মহারণ আমি রসিম খমনই খাকো আমি খবে মিলি জুলি একেলগে থাকো খেল মহারণ আজি খেল মহারণ 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 আমি বিনাহীন বিভেদরে ধূমকেতু আমি রসিম মিলনৰ যুগমীয়া সেতু আমি বিনাহীন বিভেদরে ধূমকেতু আমি ৰচিম মিলনৰ যুগমীয়া সেতু সংহতি সহাৱস্থান সমূহীয়া নীতি মুকুতিৰ পথামাৰ দেশতে প্ৰগতি খেল মহাৰণ আমি ৰচিম খমনই খাকো আমি খবে মিলি জুলি একেলগে থাকো খেল মহাৰণ আজি খেল মহাৰণ 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 এটা যে হাঁহিছিলে যে পুৰা জোচে মাৰকচোন ৰিংটন এটা বনাম এইটো সমগ্ৰ অসমতে ব্যস্ততা খেল মহাৰণ 4টা মাহৰ মাত্ৰ 1.5 মাহ এতিয়া আছে আৰু উজনিৰ পৰা নামনিলৈকে সকলোতে খেল মহাৰণৰ ব্যস্ততা এই পিছফালে ল'ৰা এগালমান দেখিছোঁ বগলনি চাৰিআলি পথাৰত মই আছোঁ খেলপথাৰত দুলীয়াজান সমষ্টিৰ খেল মহাৰণৰ আজি এথলেটিক ইভেণ্টৰ সামৰণি আৰু ল'ৰাখিনিৰ লগত অকণ কথা পাতি লওঁ আৰু ইয়াতে আছে খেল মহাৰণৰ খেলুৱৈসকল আৰু ভৱিষ্যত প্ৰজন্মৰ তেওঁলোক একোজন যোদ্ধা আমাৰ মাজতে হয়তো কোনোবা এজনে গ'ল্ড মেডেল পাবও পাৰে নেশ্যনেল লেভেলত বা পাবও পাৰে আৰু এওঁলোকৰ প্ৰতিভাবোৰ কি হয় খেলৰ মাধ্যমে তেওঁলোকে আগবঢ়াই নিছে কিন্তু ক'ৰ পৰা আছা তোমালোক টেঙাখাত দুলীয়াজান ৰংচঙী আচলতে দুলীয়াজান সমষ্টিৰ 16টা পঞ্চায়তৰ বিভিন্ন অঞ্চলৰ ইয়াত ল'ৰা আছে আৰু ছোৱালীও আছে ল'ৰাখিনিৰ লগত মই এনেই কথা এটা সুধিছোঁ দেই খেল মহাৰণৰ এই ইভেণ্টটো খেলি পেলাই কেনেকুৱা লাগিলে ভাল লাগিলে মজা আচলতে চৰকাৰে যিটো এটা ইনিচিয়েটিভ লৈছে খেল মহাৰণ এনেকুৱা ল'ৰা ছোৱালীখিনিয়ে খেলিবলৈ সুবিধা পাইছে আগতে কলেজ লেভেলত স্কুল লেভেলত খেলিছিলা নাই খেলিছিলোঁ ঠিক আছে বাৰু কিন্তু এই স্কোপটো পাই পেলাই কেনেকুৱা লাগিলে ভাল লাগিছে আৰু কাৰ ইভেণ্ট কি আছে এটা কৈ যোৱাচোন তোমাৰ ইভেণ্ট কি আছে 200 800 100 400 এই ল'ৰাজনক কেইদিনমান আগতে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত চিনাকি কৰাই দিছিলোঁ আপোনালোকৰ হয়তো মনত আছে ৰাজকিশোৰ ৰাজকিশোৰে কিবা এটা পাইছিলে ন পুৰস্কাৰ মই থাৰ্ড পাইছিলোঁ ইজনত থাৰ্ড পাইছে চাওক কিমান এটা গৌৰৱৰ কথা আৰু বহুতখিনি ল'ৰাই আছে আমাৰ মাজত ডিব্ৰুগড়ৰ ক্ৰীড়া সন্থাৰ মানুহ আছে গতিকে ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ লগতো অলপ কথা পাতিম আৰু খেলৰ বিষয়ে অকণমান জানিম আমাৰ আজি এটা খুব ভাল দিন আমাৰ ডাইৰেক্টৰ নাই কিন্তু লাইট একশ্যন কেমেৰা বুলি ক'লে আচলতে লাইট কেমেৰা একশ্যন হয় আৰু এইগৰাকীয়ে ক'লে বিপুল দা
বিপুল দা আপোনালোকে সকলোৱে চিনি পায়, ডিব্ৰুগড় ইউনিভাৰ্চিটিত আগতে আছিলে। বিপুল দা গোটেই ল'ৰা আৰু ছোৱালীখিনিৰ লগত আছে। বিপুল দাই যদিও ইউনিভাৰ্চিটিত চাকৰি কৰিলে, চাকৰি কৰাৰ পিছতো এতিয়াও তেওঁ কাম কৰি আছে। মাষ্টাৰ্ছ এথলেটিক্স ডিব্ৰুগড়ৰ সন্থা আপুনি কিহত সভাপতি, জেনেৰেল ছেক্ৰেটাৰী। আৰু এই গোটেইখিনি দেখিছে ন, দুলীয়াজান সমষ্টিৰ 16টা গাঁও পঞ্চায়তৰ ইয়াত খেলুৱৈ আছে। আৰু সুস্মিতা বোলা এজনী ছোৱালী এজনী আছে দেই, খুব ধুনীয়া মৰম লগা। এই সুস্মিতা ওলাই আহা, এইজনী। এইটো ধৰা, তুমি তোমাৰ লগৰখিনি চিনাকি কৰাই দিব পাৰিবানে? লোৱা এটা এটাকে চিনাকি কৰাই দিয়া। সুস্মিতাই আজি মোৰ লগত এংকৰ ৰ'বা দেখাইছে তাই। লাউড ভইচ, বোল্ড ভইচ। মুস্কান, জ্যোতিকা, বিদিশা, নন্দিনী, ময়ূৰী, গীতাঞ্জলি, শিখাৰণী, অৰ্চনা, কল্যাণী, মঞ্জু, কল্পিতা, কংকনা, সংগীতা গগৈ। তেওঁলোকে খেলতে যাৰ বেছি ফ'কাছ কৰে, দেখিলে নহয়। আৰু বাইদেউজনী আছে চাব দেই, একদম ৰাফ এণ্ড টাফ। বাইদেউ আহক। এয়া আমাৰ সকলোৱে মৰমৰ ৰাফ এণ্ড টাফ বাইদেউ, মানে সঞ্চিতা দুৱাৰা। বাইদেউ এই যিটো আমাৰ গেম হৈ গ'ল, এতিয়া আমাৰ গাঁও পঞ্চায়ত এলেকাৰ গেমটো হৈ গ'ল, তাৰপিছত নেক্সট ইভেণ্ট কি হ'ব? এতিয়া ডিষ্ট্ৰিক্ট লেভেলত ইয়াৰ পৰা যিবিলাক চিলেকশ্যন হৈছে তেওঁলোকে এতিয়া ডিষ্ট্ৰিক্ট লেভেলত খেলিব। ডিষ্ট্ৰিক্ট লেভেলত যেতিয়া আকৌ চিলেক্ট হ'ব, স্থান পাব, তেওঁলোক ষ্টেট লেভেলত খেলিব যাব। অসমৰ সকলো জেগাতে সেই একেই প্ৰক্ৰিয়া নহয় জানো? অসমৰ সকলো জেগাতে সেই একেই প্ৰক্ৰিয়া। প্ৰথম অৱস্থাত গাঁও পঞ্চায়ত হয়, গাঁও পঞ্চায়তৰ পিছত আপোনাৰ সমষ্টি ভিত্তিত হয়, সমষ্টি ভিত্তিত তাৰপিছত জিলা ভিত্তিত, তাৰ পাছত কেন্দ্ৰীয়ভাৱে নহয় জানো? আৰু এইখন 4 মাহৰ কাৰ্যসূচী, 4 মাহৰ ভিতৰতো আমাৰ মাত্ৰ 1.5 মাহ বাকী আছে। এতিয়া আমি শেষ কৰিম জানুৱাৰী 10 তাৰিখে, ষ্টেট লেভেল একদম জানুৱাৰী 10 তাৰিখে খেল মহাৰণৰ কাৰ্যসূচী শেষ হ'ব। আৰু মোৰ ভাল লাগে কেলে 18 to 34 ভিউৱাৰ্ছ হয়, আৰু গোটেই ভিউৱাৰ্ছখিনিয়ে খেলৰ লগত জড়িত। গতিকে এই যিমানখিনি সৰু আমাৰ দেখিছে চব আমাৰ ফিল্ডৰ বন্ধু, গোটেইখিনিয়ে ফিল্ডৰ বন্ধু। মুস্কান আছে, দুলীয়াজানৰ মুস্কান গিল নহয় জানো? মুস্কান গিল তাইৰ নাম। আৰু এনেকৈ গোটেইখিনি আছে আমাৰ গাঁও পঞ্চায়ত এলেকাৰ গোটেই এনেকৈ ল'ৰা ছোৱালীখিনি আছে। আপোনালোকৰ অঞ্চলত গাঁও পঞ্চায়তৰ খেল মহাৰণৰ খেলখিনি হৈ গ'ল নেকি বাৰু? বা জিলা পৰ্যায়ৰ খেল কেতিয়া আছে আমাক কমেণ্ট কৰি জনাবচোন, মোৰ জানি ভাল লাগিব। আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা দিনত নতুন এটা বিষয়ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত আমাক আজিলৈ।